কোনো ধৰণৰ পইচা পাতি নালাগে। আপোনালোকে যদি এইবিলাক গছ পুলিবিলাক ল'বলৈ আহে কোনো ধৰণৰ পইচা পাতি নালাগে। আৰু মই মোৰ তৰফৰ পৰা এই তিনিজন যুৱকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে এই ৰাইজৰ বাবে এইখিনি কাম কৰাৰ বাবে মই আপোনালোকৰ বাবে সদায় দোৱা কৰোঁ, যাতে ৰাইজৰ বাবে ভাল ভাল কাম কৰি যোৱা তাৰে কামনা কৰোঁ। তিনিজন যুৱকৰ নাম হ'ল, এজনৰ নাম হ'ল হবিবুৰ ইছলাম ডাঙৰীয়া, আৰু এজনৰ নাম হ'ল আতিকুছ ছামাদ ডাঙৰীয়া, আৰু এজনৰ নাম হ'ল ইব্ৰাহিম আলী ডাঙৰীয়া। নমস্কাৰ বন্ধুসকল, আপোনালোকে কেনেকৈ আছে? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকে, সুস্থ থাকক তাৰে কামনা কৰোঁ। বন্ধুসকল, মই হাছান আলী আপোনালোকক অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ। কিয়নো চাওক, গছ যদি নাথাকে তেনেহ'লে আমি জীয়াই নাথাকিম। এইটো কথা আপোনালোকে সকলোৱে জানে। বিনামূলীয়াকৈ গছ পুলি দিব অহাকালি 8টামান বজাৰ পৰা আৰম্ভ কৰিব। তো এই গছ পুলিবিলাক কোনে দিব আৰু ক'ত পাব আপোনালোকক সকলো কথা এই ভিডিঅ'টোত মই হাছান আলী জনাই দিম। আপোনালোকে শেষলৈকে স্কিপ নকৰি এই ভিডিঅ'টো চাই থাকক। বঙাইগাঁও জিলা গৰাইমাৰী সমবায় সমিতিৰ চেয়াৰমেন হবিবুৰ ইছলাম ডাঙৰীয়া, লগতে আছে 1 নং নাচনগুৰি সমবায় সমিতিৰ প্ৰেচিডেণ্ট আতিকুছ ছামাদ ডাঙৰীয়া, লগতে আছে বঙাইগাঁও জিলা 1 নং নাচনগুৰি ইব্ৰাহিম আলী ডাঙৰীয়া, তেওঁ এজন ভিডিপিৰ ছেক্ৰেটাৰী। তেওঁলোকৰ নেতৃত্বত কিমান বা হাজাৰ গছ পুলি আহিছে, মোক কল কৰিছে, বহুত গছ পুলি আছে। তো আপোনালোকে এই গছ পুলিবিলাক পাব, মই আপোনালোকক সকলো কথা জনাম। তো আপোনালোকে শেষলৈকে এই ভিডিঅ'টো চাই থাকিব। কিয়নো গছ পুলি কোনো ধৰণৰ পইচা পাতি নালাগে, জাষ্ট এনে আপোনালোকক গছ পুলিবিলাক দিব। জাষ্ট আপোনালোকে এড্ৰেছ মতে এই জেগাখিনিত আহিব লাগে আৰু গছ পুলিবিলাক লৈ গৈ আপোনালোকে ভালদৰে লগাব। চাওক, এতিয়া মই আপোনালোকক কথাখিনি কৈ আছোঁ। বঙাইগাঁও জিলা 1 নং নাচনগুৰিৰ যিমান মানুহ আছে, আপোনালোকে এই গছ পুলিবিলাক পাব আতিকুছ ছামাদ ডাঙৰীয়াৰ ঘৰত। আৰু বঙাইগাঁও জিলা গৰাইমাৰীৰ যিমান মানুহ আছে, এই গছ পুলিবিলাক পাব আপোনালোকে সমবায় অফিচৰ সন্মুখত। তো বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। কিয়নো আপোনালোকৰ এটা শ্বেয়াৰৰ বিনিময়ত যদি ভাই ভণ্টি বাইদেউ এইবিলাক মানুহ যদি চাই বা এই গছ পুলিবিলাক লৈ যায়, তেনেহ'লে অতি এটা সুখৰ খবৰ হ'ব। যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। জয় আই অসম, বেষ্ট অফ লাক।